আজি মানুহজনে মোক হঠাৎ ক'লে ৰেডি হোৱা বুলি কোৱাৰ লগে লগে ময়ো আচৰিত পালোঁ। কিন্তু মানুহজনে কোনোদিনে কলৈকে লৈ নোযোৱা মানুহজনে আজিনো ক'ত ৰেডি হ'ব ক'লে। কিন্তু মইতো যাবলৈ ভৰি দাঙিয়ে থাকোঁ। সেয়ে কোৱাৰ লগে লগে ময়ো কম নহয় ৰেডি হৈয়ে গ'লোঁ। আৰু মানুহজনে ক'লে যে মোৰ কিবা এটা কাম আছে ব'লা তোমাকো ফুৰাই লৈ আহোঁ। সেয়ে মানুহজনৰ লগত মই আহিলোঁ আজি ওদালগুৰিলৈ। আৰু ওদালগুৰিলৈ আহি মানুহজনৰ কাম যিহেতু সোনকালেই শেষ হ'ল, আমি দুয়ো আহিলোঁ শ্বপিং কৰিবলৈ। আপোনালোকে হয়তো বিশ্বাস নকৰিব, আমাৰ ভাল পোৱা কিমান বছৰ, তাৰপিছত বিয়া হোৱা ইমান বছৰ, মানে প্ৰায় আমাৰ 10 বছৰে হ'বহি ফেব্ৰুৱাৰী আহিলে। ভাল পোৱা আৰু বিয়া মিলাই 5 বছৰৰ ভাল পোৱা আৰু 5 বছৰৰ বিয়া। কিন্তু আমি জীৱনত প্ৰথমবাৰ এনেকৈ দুজনে মললৈ আহিছোঁ। মললৈতো মই বহুতবাৰেই গৈছোঁ, কিন্তু ফ্ৰেণ্ড বা ঘৰৰ বেলেগ আন সদস্যৰ লগত আহিছোঁ। কিন্তু এবাৰ ফাৰ্ষ্ট মানুহজনৰ লগত আহিছোঁ। হয়তো আপোনালোকৰ হাঁহিও উঠিব পাৰে, কাৰণ মোৰ মানুহজন ইমান ঘূৰা ফিৰা কৰিব ভাল নাপায় আৰু কেমেৰাৰ আগতো এইবোৰ কৰিব একেবাৰে বেয়া পায়। তথাপিও মই ভিডিঅ' কৰোঁ আৰু মাজে মাজে তেওঁ এনেই চাইডে চাইডে থাকে। বেছিকৈ তেওঁক দেখুৱাই থাকিলেও তেওঁ খং কৰে আৰু। কিন্তু বহুত ভাল লাগিল এনেকৈ, মানে ইমান বছৰ পাছত যে আমি দুয়োজনে এনেকৈ আহিলোঁ। আচলতে মই কাপোৰ ল'ম বুলি ভাবিছিলোঁ, কিন্তু মোৰ মানে এযোৰো কাপোৰ পচন্দ নালাগিলে। ল'ৰা মানুহৰ কাপোৰহে ধুনীয়া ধুনীয়া আছিলে, কিন্তু ছোৱালী মানুহৰ কাপোৰ একেবাৰে ভাল লগা নাই। ইমানে বেয়া কাপোৰ আহিছে, মানে কি ক'ম আৰু, একোৱে ভাল কাপোৰ নাই। আগতে এবাৰ চাই গৈছিলোঁ, সেয়া কাপোৰে আছে। কাপোৰ নলৈ বেলেগ 2টা বস্তু ল'লোঁ, 3টা বস্তু ল'লোঁ। মানুহজনে বিল কৰিবলৈ গ'ল আৰু মই আহি অকণমান ৰখিলোঁহি তেওঁক। পিছত আহিলোঁ আমি, আহি আৰু ৰাইন' ধাবাখনত আহিলোঁ। বিয়াৰ পাছতে আহিছিলোঁ আমি এবাৰ, আৰু আজি এবাৰ আহিছোঁ। আগতে আহোঁতে ভিতৰত সোমাইছিলোঁ, কিন্তু আজি এনেকৈ বাহিৰতে সৰু সৰুকৈ ঘৰ বনাই থোৱা আছিলে নহয়, তাতেই আহিলোঁ। ভাল লাগিল মোৰ, কিন্তু মই গমেই পোৱা নাছিলোঁ যে ছাইডত এনেকৈ সৰু সৰুকৈ ঘৰ বনাই থোৱা আছে। তাতে কিন্তু ভাল আকৌ কথা পাতিবলৈ দুজনে বহি এনেকৈ। বিয়াৰ আগতে গম পালেতো বহুত আহিলোঁ হয় ফুৰিবলৈ, কিন্তু আমাৰ ঘূৰা ফিৰা এনেকৈ নহ'লেই। বিয়াৰ আগতো নহ'ল, এতিয়াও নহ'ল। মানে মানুহজনে এইবোৰ ভালেই নাপায়। আৰু তেওঁ দেখিছেনে পুৰা মানে চকুত কিবা সোমাইছে বোলে, মুচিব ধৰিছেহি। আৰু এইফালে দেখিছে, মোৰ কিন্তু বহুত ভাল লাগিছে এনেকৈ আহি। ছাইডত কিন্তু বহুত ডাঙৰকৈ আছে বহিব পৰা ভিতৰত, কিন্তু মোৰ ইয়াতেই ভাল লাগিল বহি। তাৰ পাছতে আমাৰ অৰ্ডাৰ কৰি থোৱা বস্তুখিনি আহি গ'ল, আৰু এতিয়া আমি খাওঁ আৰু খাই লৈ ঘৰলৈ যাম। যিহেতু মোৰ এতিয়া টিউশ্যনো আহিবলগীয়া আছে, তো সোনকালে যাব লাগিব ঘূৰি। আৰু আজিলৈ এৰিলোঁ, বাই।